নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গোটাচেৰেক এক কবিতা। সাম্প্ৰতিক সময়ত মিচিং জনগোষ্ঠীৰ অসমীয়া মহিলা কবিসকলৰ ভিতৰত আমি কেইবাগৰাকী মহিলা কবিৰ নাম ল'ব পাৰোঁ। তাৰে ভিতৰত নিয়মীয়াকৈ চৰ্চা কৰি থকা এগৰাকী কবি হৈছে কল্পনা দলেপাংগে। আমি তেখেতৰ এটি কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম ভাল পাব পাৰে। ভাল পাব পাৰে নিবিচৰাকৈয়ে কবিক কবিতাৰ মাজত, শিল্পীক শিল্পৰ মাজত। ভাল পাব পাৰে নিবিচৰাকৈয়ে কবিক কবিতাৰ মাজত, শিল্পীক শিল্পৰ মাজত। কবি শিল্পীক ভাল পোৱাজনে হয়তো ঘৰৰ চোতালত নুৰুব পাৰে শাৰী শাৰীকৈ দেৱদাৰু পাইন, তথাপিও তেওঁ হ'ব পাৰে হৃদয়েৰে প্ৰেম আৰু মানৱতাৰ কুইন। গোপনীয়তাৰে কিয় সাহসেৰে কম, তুমি মোৰ প্ৰিয় কবি, প্ৰিয় শিল্পী। পাপনো কিয় কৰিম, শিল্প যদি কবিতা হয়। পবিত্ৰ আত্মাত অনুৰণিত কলাৰ মুক্ত প্ৰকাশ, ভাল পোৱাৰ বাবে মৃত্যু নহ'ব। তোমাক ভাল পাওঁ বুলি ক'বলৈ মই যি ল'ব লাগিব। দেখিছে জানো কোনোবাই শৰীৰবিহীন আত্মাৰ অস্তিত্ব? দেখিছে জানো কোনোবাই শৰীৰবিহীন আত্মাৰ অস্তিত্ব? কবি শিল্পীক ভাল পোৱা প্ৰাণ সহস্ৰ, লগ পোৱাৰ আশাৰে নাথাকিবা ৰৈ আকুলতাৰে, এয়াই যে হ'ব মাথো বাতুলতা। ভাল লাগে, ভাল পাওঁ বুলি জোনাক জানো নামি আহে তোমাৰ কাষলে? দূৰণিৰ পৰা দিয়ে পোহৰৰ স্নিগ্ধতা, সেয়ে ইমান মুগ্ধতা। হৃদয়ে হৃদয়ে জাগি উঠা প্ৰেমৰ জোনাকত বৰ্তি থাকক আত্ম আলোকিত পবিত্ৰতা। হৃদয়ে হৃদয়ে জাগি উঠা প্ৰেমৰ জোনাকত বৰ্তি থাকক আত্ম আলোকিত পবিত্ৰতা। কবিতাৰ শিৰোনাম জোনমণি ৰাভা। কবিতাটি লিখিছে বুলমণি বৰীয়ে। সাম্প্ৰতিক সময়ত নিয়মীয়াকৈ কবিতা চৰ্চা কৰি থকা এগৰাকী কবি বুলমণি বৰী। অমানিশাৰ ৰাতিও জোনাক বিলাব খোজা জোনজনী, যাৰ কলিজাত আছিল তেজাল বেলি। জীৱন আৰু জীৱিকাৰ তয়াময়া যুদ্ধত এনে কি পৰিস্থিতি হ'ল? ৰক্ষা কৰাই টান হ'ল নিজ জীৱন, নে নিয়ন্ত্ৰণত ৰাখিব নোৱাৰা জীৱিকাৰ দায়িত্বৰ অত্যাধিক বোজা বহন কৰি? জটিল মনস্তাত্ত্বিক জগতৰ বাসিন্দা হৈ বুকুৰ খাৱৈৰ দ পানীত পৰি ককবকাই ভাৱগধুৰ পংগুৰ হৃদয় এখন লৈ জীৱনৰ ৰণাংগনৰ পৰা পলায়ন, নে কুটিল পৃথিৱীৰ কূটনীতিৰ পাশা খেলত সাৱটিব লগা হ'ল অকাল মৃত্যু? উৰ পৰিবনে ডাৱৰ খেদিব খোজা জোনৰ মৃত্যুৰ ৰহস্যঘন উন্মাদনা। জেঠৰ চিনাকি বৰষুণ জাক। কবি দেৱীনা পামেগাম পেগু। চিপচিপীয়া বৰষুণ জাকে তিয়াই দিলে মোৰ সোণহেৰীয়া দিনৰ বহু অপ্ৰকাশিত চিনাকি সুৰ। অতৃপ্ত হৃদয় কোণত গুঞ্জৰিত বাসনাবোৰ সাত পৰিল। প্ৰকৃতিয়েও সময়ৰ চাকনৈয়াত বিলীন আজি, প্ৰত্যাহ্বান নেওচি জীয়াই থকাৰ মহামন্ত্ৰ আওৰাই, বিৰিখৰ সেউজীয়া পাতত ধূলিৰ আচ্ছাদন আঁতৰাই। ন বসন্তৰ ঠিকনা লিখিলে বসুমতীৰ তৃষ্ণাটোৰ পৰাণে, আবেগত আঁকোৱালি ল'লে
টোপাল টোপাল জলকণাৰ মৃদু চুম্বন। বাটৰ কাষৰ সোণাৰু জোপাৰো নৌ যৌৱনৰ বা লাগি মেলিলে চিকুণ পাহি। বৰদৈ চিলাৰ মিঠা আলিংগনত ন সাজ পিন্ধি ডালত জিলিকিছে কৃষ্ণচূড়াৰ ৰঙীন হাঁহি। জেঠৰ চিনাকি বৰষুণে আনিলে বৰ্ষাৰ উৰ্বৰা বতৰা। পিতাইৰ নাঙলৰি শিৰলত কেঁচা মাটিৰ আখৰা। চৌদিশে প্ৰস্তুতি মাথো আঘোণত লখিমী আদৰাৰ। এইবাৰ পাঠ কৰিম অমিলতা মিলিৰ নৈপৰীয়া গাথা। নৈপৰীয়াৰ জীৱন দুৰ্দশা, সমাজ জীৱন আদিক কবিতাৰে প্ৰকাশ কৰিছে অমিলতা মিলিয়ে। কবিতাৰ শিৰোনাম নৈপৰীয়া কৰুণ গাথা। নৈপৰীয়া মই মথাউৰিৰ দাঁতিত বহু তিনিমৰীয়া হৈ, লুণীয়া ঘামে দেহৰ শিৰলৈদি বৈ আহে দুখৰ বোজা পাতলাবলৈ। নৈপৰীয়া জীৱন মোৰ জীয়া বেদনাৰ জুই, ডিঙা মেলি অপেক্ষাত কেতিয়াও নপৰিব দুখৰ উত্তাল সোঁত। শুনা পাওঁ নিশাৰ নিস্তব্ধতা ভাঙি কৰুণ মৰণ কাতৰ চিৎকাৰ। শুনা পাওঁ নিশাৰ নিস্তব্ধতা ভাঙি কৰুণ মৰণ কাতৰ চিৎকাৰ। হাহাকাৰ কৰি উঠে দুখনি হিয়া, বলিয়া বানে উটুৱাই নিয়া নাইতো জীৱনৰ অৰ্যাধন। চকুৰ পলকতে দেখি পাওঁ আধা ডুবা ভঁৰাল আৰু গৰুহাল। হাঁহ কুকুৰাৰ ধপধপনি, নিজান পৰা ধ্বনিবোৰ, উপায়বিহীন দুখনি হিয়া। ফেকুৰি থপৰিয়াই থপৰিয়াই কপালখনকে দুখে। ফেকুৰি থপৰিয়াই থপৰিয়াই কপালখনকে দুখে। চাংঘৰৰ তলে তলে বৈ যোৱা বৰলুইতৰ ঢৌ নহয় যেন সেয়া চহা জীৱনৰ দুচকুৰ পৰা নিগৰা দৰিদ্ৰতাৰ নঢল। নৈপৰীয়া নৈপৰীয়া চহা জীৱনৰ কৰুণ গাথা। ৰং চাবলৈ, বুজ ল'বলৈ আকাশীজানেৰে অহা বৰমূৰীয়াই কি বুজিব কেঁচা মাটিত দীঘল দি উশাহ লোৱাৰ যাতনা।